Lucian! Jason Dama, Jackie Bell! Motor Michael Zimmerberg! Motor Michael Zimmerberg! Motor Michael Zimmerberg! Motor Michael Zimmerberg! চনৰ সেই সময়খিনিলৈ ঘূৰি যাব লাগিব। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমৰ ভূমিত আহি কিনে কৈছিলে যে আমি অসমৰ চৰকাৰ গঠন কৰিলে আপোনালোকৰ ছমাহৰ ভিতৰত আমি জনজাতিকৰণ প্ৰদান কৰিম। মই প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যে আপুনি সেই অসমৰ ভূমিত আহি কোৱা কথাষাৰ ক'ত গ'ল? সেই সময়ত অসমত চৰকাৰত থকা ডাঙৰ বৰমূৰীয়াসকলে সেই সময়ত সাক্ষী হিচাপে সেইসকল আছে আৰু এতিয়াও সেই চৰকাৰৰ ডাঙৰ গাদীত তেওঁলোকে বহি আছে। গতিকে আপোনালোকে আমাৰ এই জনগোষ্ঠীৰ সহজ সৰল দুখীয়া লোকসকলক বাৰে বাৰে ঠগ প্ৰবঞ্চনা কৰি আমাৰ মূল বিষয়সমূহৰ পৰা আপোনালোকে ডাইভাৰ্ট কৰিবলৈ চেষ্টা নকৰিব। আমাৰ যি মূল দামী যি আমাৰ সাংবিধানিক কবচ আপোনালোকে দিবই লাগিব। আপোনালোকে ক'ৰ পৰা দিয়ে জনজাতিকৰণ আমি নাজানো। আপোনালোকে চন্দ্ৰ গ্ৰহৰ পৰা আনি দিয়ে, মংগল গ্ৰহৰ পৰা আনি দিয়ে, নে অন্য গ্ৰহৰ পৰা আনি দিয়ে আমি একো নাজানো। আমি অকৰামতক এই অকৰামতকে যেতিয়া মৰিত উঠে কিন্তু এই অকৰামতকে নামিব নাজানে। গতিকে আমাক চিধাচিধি কথা জনজাতিকৰণ লাগিব। ইয়াৰ বাহিৰে কোনো বিকল্প ৰাস্তা নাই আমাৰ। আমি কৈ আছো যে আমাক জনজাতিকৰণ অসম চৰকাৰে প্ৰদান কৰিব নকৰে, ভাৰত চৰকাৰে প্ৰদান কৰিব নকৰে, সেই কথা স্পষ্ট কৰিব লাগে। যদিহে আমাক জনজাতিকৰণ প্ৰদান নকৰে আমি বিকল্প পথ আমি কিন্তু বাছি থৈছো। গতিকে আমাৰ নৱেম্বৰ মাহত যে তেওঁলোকে প্ৰতিবেদনৰ কথা কৈ আছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ ক্ষেত্ৰত অসম চৰকাৰে যি প্ৰতিবেদনৰ কথা কৈ আছে এই প্ৰতিবেদন তেওঁলোকে প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগিব। RGI আৰু ট্ৰাইবেল এফেয়াৰ্ছে গ্ৰহণ কৰি এই বিধানসভা বা ৰাজ্যসভাত এই বিলসমূহ পাছ কৰাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়া স্বাক্ষৰ কৰাৰ পিছতে আমি জনজাতিকৰণ লাভ কৰিম। গতিকে আমি 6ষ্ঠ অনুসূচী তালিকাত অন্তৰ্ভুক্ত কৰি আমাৰ জনজাতিকৰণ প্ৰদান কৰিব লাগিব। অন্যথাই আমাৰ কোনো বিকল্প ৰাস্তা নাই। আমি বাৰে বাৰে এনেধৰণে মটক ৰাইজ আমি ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য হ'ম।